We want justice. We want justice. Jamkar Mohanto গ্রেপ্তার করো। Jamkar Mohanto গ্রেপ্তার করো। হিরাট্ট হরমার গ্রেপ্তার করো। হিরাট্ট হরমার গ্রেপ্তার করো। জমিনদার ন্যায় দিও। জমিনদার ন্যায় দিও। We want justice. হিরাট্ট হরমার গ্রেপ্তার করো। Jamkar Mohanto গ্রেপ্তার করো। হিরাট্ট হরমার গ্রেপ্তার করো। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অসমীয়া জাতিৰ হিয়াৰ আমঠু লগতে অসমৰ সমগ্ৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত একত্ৰ কৰাৰ কাৰণে মহান ব্যক্তি যি আমাৰ সকলোৱে শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 19 তাৰিখে যি মৃত্যুবৰণ কৰিলে সেই মৃত্যু আজি উচিত ন্যায় বিচাৰি কিনে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ আমি ৰাজপথত আহিছো। ইয়াতকৈ কিন্তু লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছো। আৰু জুবিন গাৰ্গৰ যি তদন্ত যাতে অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে যাতে তেখেতক উন্নীত কৰি কিনি যাতে পানী যাতে কোনোজন বিষয় যাতে যিসকল লগত গৈছিল তেখেতসকলে যাতে কোনো যাতে বাচি যাব নোৱাৰে, তেনেকুৱা ধৰণৰ যাতে তেখেতসকলে যাতে পুলিচ প্ৰশাসন, আৰক্ষী প্ৰশাসন বা অসম চৰকাৰ আমি দাবী জনাইছো কোনোজন ব্যক্তি যাতে ৰেহাই যাতে পাব নোৱাৰে, তাৰ কাৰণে আজি প্ৰতিবছৰ আমি স্পষ্ট কৰিছো। কিয়নো জুবিন গাৰ্গ ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি আছিল যাতে তেখেতসকলে গোটেই অসমখন লগতে অসমীয়া জাতি হিয়াৰ আমঠু আছিল। কিন্তু তেখেতৰ মৃত্যুত যে আজি যেনে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা বা ৰাইজে যে ৰাজপথলৈ যে নামিব লগা আছে, এইটো দুৰ্ভাগ্য একো হ'ব নোৱাৰে। যদি জুবিন গাৰ্গ ন্যায় দিবলৈ কাৰণে যদি আজি 7টা দিন অতিক্ৰম কৰি আজি 8ম দিনত ভৰি দিছে, তেনেহ'লে কেতিয়া ন্যায় দিব? আমাৰ স্পষ্ট কথা, যদি তেখেতক যদি আমাৰ হিয়াৰ আমঠু অসমীয়া জাতি হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক যদি ন্যায় দিবৰ কাৰণে যদি লগতে যিসকল নাম সঘনাই উচ্চাৰিত হৈ আছে, সিদ্ধাৰ্থ শৰ্মা তেখেতসকলক কেতিয়া গ্ৰেপ্তাৰ কৰিব? আমাৰ স্পষ্ট কথা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ যোন মুখ্য আহ্বায়ক আছিল মহন্ত, তাক কেতিয়া গ্ৰেপ্তাৰ কৰিব? নোৱাৰিব নেকি গ্ৰেপ্তাৰ কৰিব শ্যামকানু মহন্তহঁতক? তেওঁলোক কেতিয়া গ্ৰেপ্তাৰ কৰিব? এই ক্ষেত্ৰত আমি স্পষ্টভাৱে সুধিব বিচাৰিছো। যদি তেখেতসকলে যদি ভাবিছে ৰাজনৈতিক পাকচক্ৰত পৰি কিনি আইনী সুৰুঙা যদি তেখেতসকলে যদি ভাবিছে যে আমি বাচি যাম, তেনেহ'লে আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰো। আজি আমাৰ আৰম্ভণি হৈছে কাৰ্যসূচী। যেতিয়ালৈকে জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া ন্যায় নাপাব, আগন্তুক সময়ত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া সমগ্ৰ ৰাইজৰ সহযোগত যেতিয়ালৈকে ন্যায় নাপাব, তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন ধাৰাবাহিক অক্ষুণ্ণ থাকিব। ৰাইজে বা অসমীয়া কোনোদিনে নভবা নিচিন্তা এটা ঘটনা হৈছে। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তথা তেখেতে গানৰ ভগৱান, সাংস্কৃতিক জগতৰ ভগৱান, তেখেতক ন্যায়ৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি মমবাতি জ্বলাই আমি শান্তি সমদল কৰি তেখেতক ন্যায় বিচাৰি আমি আজি দাবী কৰিব জনাইছো যে অতি শীঘ্ৰে তেখেতক ছিংগাপুৰত তেখেতক মদে মাংসই খাই তেখেতক মৃত্যু ধেমালি কৰি তেখেতক মৃত্যু মেঘত তিলকে ঠেলি দিয়া হ'ল। আৰু সেই মৃত্যু কাণ্ডত জড়িত এজন ব্যক্তিও কিন্তু আজি এসপ্তাহ হৈ গ'ল, কিন্তু এতিয়ালৈকে কিন্তু অসম চৰকাৰে গৃহ বিভাগে কিন্তু ধৰিবলৈ কিন্তু সক্ষম হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে তদন্ত ঘোষণা কৰিছে, SIT গঠন কৰিছে, CID দিছে। আমাৰ কথা হ'ল CID দিয়ক, CBI দিয়ক, ED দিয়ক, NI দিয়ক, কাক দিয়ক আমাক ক'বলগীয়া নাই। আমাৰ কথা হ'ল অতি শীঘ্ৰে তেখেতৰ লগত জড়িত হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজনকে তদন্ত আঁতৰলৈ আনি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছো। আৰু ইয়াৰ সমান্তৰালভাৱে হিমন্ত বিশ্ব আমি প্ৰশ্ন কৰিব বিচাৰিছো, তেখেতে সম্পূৰ্ণ দুপৰীয়া স্থিতি গ্ৰহণ কৰিছে। তেখেতে একপক্ষে ৰাইজক থাকি তদন্ত ঘোষণা কৰিছে, কিন্তু আওপকীয়াকে তেখেতে আকৌ সেই হত্যাকাণ্ডত জড়িত শ্যামকানু মহন্তকে আদি কৰি হিৰাট্ট শৰ্মাকে আদি কৰি সেই অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিছে। কাৰণ ইতিমধ্যে গম পাইছো তেখেতে 10 দিন কিন্তু আকৌ সময়সীমা দিছে, তেখেতক 10 দিন সময়সীমা দিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি স্থিতি স্পষ্ট কৰিবলৈ আমি আহ্বান জনাইছো, অতি শীঘ্ৰে পানী নহয়কা তদন্ত কৰি অতি শীঘ্ৰে তেখেতসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীত আমি দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।